হয় নমস্কাৰ, মই আকৌ আহিছোঁ যে আমি ইয়াৰ পৰা যিকোনো এটা প্ৰডাক্ট লোৱাৰ বিনিময়ত ইয়াৰ পৰা আমি কি পাব পৰা কি অপশ্যন আছে বা কেনেকুৱা বিজনেছ অপশ্যন হয় সেইটোৰ বিষয়ে অকণমান কথা পাতোঁ। যে আমি যিকোনো আজিকালি অনলাইনৰ যুগ, আমি যিকোনো বস্তুৱে আমি অনলাইনৰ দ্বাৰা অৰ্ডাৰ কৰোঁ। ফ্লিপকাৰ্ট হওক, এমেজন হওক, আমি তাত প্ৰডাক্ট কিছুমান অৰ্ডাৰ কৰোঁ যে আমি তাত কি হয় প্ৰডাক্টটো চিলেক্ট কৰোঁ, পইচা দিওঁ, তেওঁলোকে আমাক প্ৰডাক্টটো ঘৰত দি থৈ যায়। তাৰ বাহিৰেতো তেওঁলোকৰ লগত আমাৰ কোনো ধৰণৰ ৰিলেশ্যন নাই, সম্বন্ধ নাই। আমি আকৌ যেতিয়া প্ৰডাক্ট কিনিম তেতিয়া আমি আকৌ এজন নতুন কাষ্টমাৰ তেওঁলোকৰ কাৰণে। কিন্তু আপুনি যদি আপোনাক লাগতিয়াল যিকোনো এটা প্ৰডাক্ট বা যিকোনো এটা পেকেজ আপুনি চিপছৰ মাধ্যমৰ পৰা, চিপছৰ বিজনেছ প্লেচৰ পৰা যদি আপুনি লোৱাৰ বিনিময়ত ইয়াৰ পৰা কি দিয়া হ'ব, আপোনাক বিজনেছ অপশ্যন এটা দিয়া হ'ব কৈছিলোঁ। এই বিজনেছ অপশ্যনটো কেনেকুৱা হ'ব, আমাৰ সম্পূৰ্ণ ছিষ্টেমটো অনলাইন হয়। আপুনি যিকোনো বস্তু ঘৰৰ পৰাই অৰ্ডাৰ কৰিব পাৰিব। ইয়াৰে যিকোনো এটা প্ৰডাক্ট আপুনি ইয়াৰ পৰা পাৰচেছ কৰাৰ লগে লগে আপোনাক ইয়াতে প্ৰথম ইয়াতে দিয়া হ'ব আপোনাক ইউজাৰ আই ডি আৰু এটা পাছৱৰ্ড। ইউজাৰ আই ডি পাছৱৰ্ডটো এইটো কাৰণে দিয়া যাব যিহেতু আমাৰ সম্পূৰ্ণ বিজনেছটো অনলাইন হয়। এই ইউজাৰ আই ডি পাছৱৰ্ড মাৰি দিয়াৰ লগে লগে ইয়াৰ পৰা আপোনাক এটা আই ডি থাকিব। সেই আই ডিটোত আপোনাক এটা বিজনেছ প্লেচ দেখাব। এই বিজনেছ প্লেচটো হৈছে আপোনাৰ পজিশ্যনটো ইউ পজিশ্যন, মানে ইয়াৰ আপুনি তাৰপিছত আপোনাৰ দুটা বিজনেছ প্লেচ থাকিব, এটা লেফ্ট আৰু এটা ৰাইট। আমি যিখিনি বস্তু ল'লোঁ, লৈ ইয়াতে যদি ভাল পালোঁ ব্যৱহাৰ কৰি, এই ভাল পোৱা বস্তুখিনি আমি যিকোনো লগ বন্ধুৰ লগত, চা চিনাকিৰ লগত, তেওঁলোকৰ লগত এই বিজনেছ বা এই প্ৰডাক্টখিনিৰ বিষয়ে যদি আমি শ্বেয়াৰ কৰিব বিচাৰিলে কি হ'ব, তাতে আপুনি নিজে কৰিব নালাগে। তাৰে কাৰণে আমাৰ টীম আছে, আমাৰ চেপশ্বপ কোম্পানীৰ টীম আছে। আমাৰ টীমে গৈ আপোনাৰ লগত হেল্প কৰিব যে প্ৰডাক্টখিনিক আমি কেনেকৈ প্ৰমোশ্যন কৰিব লাগিব, কেনেকৈ আমি তাৰ বিষয়ে জনাব লাগিব। তাৰ কাৰণে আমি কৰিম। আপুনি খালি জাষ্ট কিছুমান নতুন মানুহক আপুনি লগাই দিলেই হ'ল। আমাক লগাই দিয়াৰ বিনিময়ত আপোনাৰ যদি তেওঁ আপোনাৰ মাধ্যমেদি কিবা এটা এই চেপশ্বপ কোম্পানীৰ ফালৰ পৰা যদি কিবা এটা পাৰচেছ কৰিলে, তেওঁ আহিব প্ৰথম পজিশ্যন লেফ্ট ছাইডত। আৰু চিনাকি এজনে নহয়, আৰু চিনাকি আছে, তেওঁলোকৰ মাজতো যদি কোনোবা এজনক দেখাওঁতে তাৰে মাজত আৰু এজনে ভাল পালে, তেওঁ কিবা অলপ ইয়াৰ পৰা প্ৰডাক্ট লোৱাৰ বিনিময়ত তেওঁ আহিব ৰাইট ছাইডত। এই ৰাইট ছাইডত অহাৰ লগে লগে লেফ্ট আৰু ৰাইট দুজন মানুহৰ এটা যোৰা কমপ্লিট হ'ল, ফিল আপ হৈ গ'ল। আৰু ইয়াত আমাৰ প্ৰডাক্ট অনুযায়ী আমাৰ BV মেইনটেইন কৰে। এটা যিকোনো প্ৰডাক্ট ল'ব লাগিলে এটা BV বস্তু এটা থাকে, যিটো বিজনেছ ভলিউম হয়। বিজনেছ ভলিউম মানে এওঁ যদি কিবা কাৰণত 100 বিজনেছ ভলিউমত যদি প্ৰডাক্ট এটা লৈছে, তেতিয়াহ'লে এইফালৰ পৰা লেফ্ট ছাইডত মানুহজনৰ নামত আপোনাক কোম্পানীৰ ফালৰ পৰা 500 টকা এটা কমিশ্যনৰ ওপৰত দিয়া হ'ব। প্লাছ আৰু ৰাইট ছাইডৰ মানুহজনেও যদি কিবা এটা 100 বিজনেছ ভলিউমত প্ৰডাক্ট ইয়াৰ পৰা পাৰচেছ কৰিছে, তেতিয়াহ'লে এইফালৰ পৰা আপোনাক 500 দিয়া হ'ব। এই 500 আৰু 500 কৰি কিনে আপোনাৰ 1000 হৈ গ'ল। 1000 হোৱাৰ লগে এটা যোৰা কমপ্লিট হ'ল। আৰু যদি এওঁলোকে যদি 200 বিজনেছ ভলিউমত প্ৰডাক্ট পাৰচেছ কৰে, তেতিয়াহ'লে কি হ'ব, এইফালৰ পৰা আপোনাক 1000ৰ ওপৰত কমিশ্যন দিয়া হ'ব। আৰু